তে মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে যেহেতু বহুতে সুধি আছিলে যে অসম পুলিচত যি নেকি নিউ ভেকেন্সি আছে সেইটো কেতিয়া মুকলি কৰা হ'ব বুলি তে চাওক বন্ধুসকল আজি এই ভিডিঅ'টো ইয়াৰ ওপৰতে হ'বলৈ গৈ আছে যেহেতু বহুতে অপেক্ষা কৰি আছে নতুন ভেকেন্সিৰ কাৰণে আৰু বন্ধুসকল এটা কথা আপোনালোকক জনাই থওঁ যেহেতু আসাম পুলিচত যি নেকি ইতিমধ্যে আপোনালোক ভাইবা টেষ্ট অনুষ্ঠিত কৰা হৈ গৈছে কিন্তু এটা আপোনালোকৰ নতুন ভেকেন্সিৰ কাৰণে অপেক্ষা কৰি আছে তে চাওক ইতিমধ্যে আমাৰ সিএম ছাৰে ঘোষণা কৰি যি নেকি আপোনালোকৰ আসাম পুলিচ হোক বা যি নেকি আপোনালোকৰ এডিআৰই হোক বা যি নেকি আপোনালোকৰ যি নেকি ডিএমইৰ ফালৰ পৰা নিউ ভেকেন্সি মুকলি কৰা হৈছিল সেইকেইটা এক্সামৰ যি নেকি নিযুক্তি প্ৰক্ৰিয়া সেইটো অহা অক্টোবৰ মাহতে সম্পূৰ্ণ হ'ব বুলি কৈছে অক্টোবৰ মাহত গোটেইখিনি ইয়াতে নিযুক্তি দিয়াৰ পিছত বন্ধুবান্ধৱীসকল আপোনালোকৰ ছেপ্টেম্বৰ মাহত নতুনকৈ ভেকেন্সি মুকলি কৰিব অসম পুলিচ হোক বা আন যিকেইটা আপোনালোকৰ ডিপাৰ্টমেণ্ট আছে গোটেইকেইটাৰ ইয়াতে নতুনকৈ ভেকেন্সি মুকলি কৰা হ'ব যিহেতু ইতিমধ্যে আমাৰ সিএম ছাৰে ঘোষণা কৰিছে কিন্তু বন্ধুসকল আপোনালোকে বহুতে সুধি আছে যে এতিয়া কিবা নতুন ভেকেন্সি ওলাইছে নেকি তে চাওক আসাম পুলিচতো একো ভেকেন্সি ওলোৱা নাই বৰ্তমান সময়লৈকে কিন্তু বন্ধুবান্ধৱীসকল যি নেকি আপোনালোকৰ ভেকেন্সি আছে সেইটো নিশ্চয়কৈ আহিব আপোনালোকক অলপ টাইম ওয়েট কৰিব লাগিব যেহেতু ইতিমধ্যে আপোনালোকৰ জানে এডিআৰই যি নেকি আপোনালোকৰ ভাইবাৰ টেষ্ট আছে বা স্কেল টেষ্ট আছে সেইটো অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 15 তাৰিখৰ পৰা সেই বন্ধুসকল সেই গোটেইখিনি প্ৰসেছ সম্পূৰ্ণ হোৱাৰ পিছতে আপোনালোকৰ নতুনকৈ ভেকেন্সি আহিব আৰু যেতিয়া নেকি নতুন ভেকেন্সি আহে মই নিশ্চয়কৈ আপোনালোকক ভিডিঅ' বনাই সকলোকে আপডেট দিম আমাৰ এই চেনেলৰ যোগেদি সেইকাৰণে এতিয়ালৈকে যদি আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষত দিয়া বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব তাক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।